কেৱল ধৰ্মপৰায়ণৰ বাবেই ইছলাম ধৰ্ম নহয়, সান্তনা আৰু ক্ষমা বিচৰাসকলৰ বাবেও ইছলাম ধৰ্ম সমানে উপলব্ধ। সামাজিক মাধ্যমত এই মন্তব্য কৰিলে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই। ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাই পাকিস্তানী ক্ৰিকেটাৰ শ্বইব মালিকৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত ছ'চিয়েল মিডিয়াত প্ৰেৰণা আৰু শান্তিৰ বাৰ্তা বিয়পাই আহিছে। মালিকে পাকিস্তানৰ অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহৰ কথা ঘোষণা কৰাৰ পিছতো ভাৰতৰ টেনিছ তাৰকাগৰাকীয়ে পৰিস্থিতি সুন্দৰভাৱে চম্ভালিছে আৰু নিজৰ কৰ্মৰাজি আগৰ দৰেই কৰি গৈছে। তেওঁ ভাৰত আৰু পাকিস্তানৰ অনুৰাগীৰ পৰা সকলো ক্ষেত্ৰতে সমৰ্থন লাভ কৰি আহিছে। তেওঁৰ শেহতীয়া কৰ্মৰাজিৰ পৰা এই কথা স্পষ্টকৈ দেখা যায় যে ছানিয়াই বৈবাহিক জীৱনৰ এই বেয়া অধ্যায়টোৰ পৰা নিজকে মুক্ত কৰিছে আৰু আনন্দৰে জীৱনটো আগবঢ়াই নিছে। শেহতীয়াকৈ ছানিয়া মিৰ্জাই ইনষ্টাগ্ৰাম একাউণ্টত ইছলামৰ বিষয়ে এটা ইতিবাচক পোষ্ট শ্বেয়াৰ কৰে। পোষ্টটোত এই কথাও গুৰুত্ব আৰোপ কৰা হৈছে যে ধৰ্ম কেৱল বাহ্যিকভাৱে ধৰ্মপৰায়ণসকলৰ বাবেই নহয়, সান্তনা আৰু ক্ষমা বিচৰাসকলৰ বাবেও ইছলাম ধৰ্ম আছে। পোষ্টটোত তেওঁ লিখিছিল যে ইছলাম ধৰ্ম কেৱল নামাজ, ৰোজা, দান দক্ষিণা আদি কৰাসকলৰ বাবেই নহয়, যিসকলে এইবোৰ মানি নচলে বা পাপীসকলৰ বাবেও ইছলাম ধৰ্ম সদায় আছে। কাৰণ ইছলামে প্ৰতিটো মুহূৰ্তত সকলোকে আত্মসংশোধনৰ সুযোগ দিয়ে। ইছলাম ধৰ্মক আন্তঃধাৰ্মিকসকলৰ বাবে পৃথক নকৰিব। বাস্তৱত ইছলাম ধৰ্ম সকলোৰে বাবে এখন মুকলি ঘৰ। উল্লেখযোগ্য যে হায়দৰাবাদত পৰিয়ালৰ সৈতে ছানিয়া মিৰ্জাই ঈদ উদযাপন কৰে আৰু উদযাপনৰ কেইবাখনো দৃশ্য তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। 2010 চনত বিবাহত আবদ্ধ হোৱা ছানিয়া আৰু শ্বইব মালিকে 2023 চনত আনুষ্ঠানিকভাৱে বিবাহৰ অন্ত পেলাইছিল।